আপুনি অফিচৰ টেবুলত এটা CTC অফিচৰ টেবুলত আপুনি বহি আছে সমজিলা কাৰ্যালয় অফিচ হয় আপুনি কি হয় কবিয়াৰ এমপ্লয় হয় নেকি ভোটাৰ তালিকাৰ পুনৰ সংশোধনীৰ নামত ভয়ংকৰ কাৰ্য এইবাৰ বিস্ফোৰক অভিযোগ লৈ অখিল গগৈ সাজু অখিল গগৈয়ে ফাদিল কৰিলে বিজেপি নেতাই অবৈধভাৱে প্ৰপত্ৰ পূৰণ কৰি থকাৰ ভিডিঅ' বকো সমজিলা কাৰ্যালয়ত বিজেপি নেতাৰ ভোট চুৰিৰ ভিডিঅ' প্ৰকাশ কৰি বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে অখিল গগৈয়ে কৈছে ভোট চুৰিৰ প্ৰমাণ ইয়াতকৈ আৰু কি লাগে যোৱা ৰাতি বিজেপিৰ নেতাসকলে তাৰ স্থানীয় নেতাসকলে নিজে চৰকাৰী কাৰ্যালয়ত সোমাই অবৈধভাৱে চৰকাৰী কাৰ্যালয়ৰ কম্পিউটাৰ খুলি তেওঁলোকে নিজে নিৰ্বাচন আয়োগৰ যে ফৰ্ম 7 য'ত মানুহৰ নাম কৰ্তন বা নতুন মানুহৰ অন্তৰ্ভুক্তিৰ কাৰণে আবেদন কৰিব লাগে সেই গোটেই ফৰ্মবিলাক নিজে ফিল আপ কৰি থকা আমি দেখিবলৈ পালোঁ অখিল গগৈয়ে কৈছে বিজেপি নেতাই বৈধ ভোটাৰৰ নাম কৰ্তন কৰি অবৈধ ভোটাৰৰ নাম অন্তৰ্ভুক্ত কৰিবলৈ লৈছে আৰু এই অবৈধ ভোটাৰৰ নাম অন্তৰ্ভুক্ত কৰোঁতে ধৰা পেলাইছে হেনো স্থানীয় লোকে অখিল গগৈৰ অভিযোগ সমজিলাৰ কাৰ্যালয়ৰ কম্পিউটাৰত বৈধ ভোটাৰৰ নাম কৰ্তন বিজেপি নেতাৰ অত্যন্ত ভয়ংকৰ ঘটনা ইয়াতকৈ আৰু ডাঙৰ ভয়ংকৰ ঘটনা এখন গণতন্ত্ৰত কেতিয়াও থাকিব নোৱাৰে সম্পূৰ্ণৰূপে গণতান্ত্ৰিক ব্যৱস্থাটোক প্ৰশাসনত পৰিণত কৰি বিজেপি দলে কেনেকৈ প্ৰত্যেকখন জিলাত কেনেকৈ এটা সমষ্টিত 10,000ৰ পৰা 20,000 ভোট কৰ্তন কৰিছে বা নতুন অবৈধ ভোট তাত অন্তৰ্ভুক্ত কৰিছে তাৰ সম্পূৰ্ণ প্ৰমাণ কালি বকো সমজিলাৰ কাৰ্যালয়ত ৰাতি 8:30 বজাত ধৰা পৰিছে পিছে প্ৰশ্নটো হ'ল কোন কোন বিজেপি নেতা জড়িত আছে এই সমস্ত ঘটনাত বিজেপি নেতা প্ৰহ্লাদ বিশ্বাস মিন্ময় বড়ো বুদ্ধেশ্বৰ ৰাভা জড়িত বুলি অভিযোগ আনিছে অখিল গগৈয়ে তথ্যমতে প্ৰহ্লাদ বিশ্বাস হৈছে চমৰীয়া ব্লকৰ দক্ষিণ কামৰূপ জিলা ZPCৰ সদস্য আনপিনে মিন্ময় বড়ো হৈছে দক্ষিণ কামৰূপ জিলা সমিতিৰ সম্পাদক বুদ্ধেশ্বৰ ৰাভা হৈছে দক্ষিণ কামৰূপ ST মৰ্চাৰ সাধাৰণ সম্পাদক আৰু এই তিনি নেতাৰ বিৰুদ্ধে অভিযোগ এতিয়া গুৰুতৰ জিলা পৰিষদৰ সদস্য প্ৰহ্লাদ বিশ্বাস আৰু তেওঁ সাউথ কামৰূপ জিলা বিজেপি দলৰ জেনেৰেল সেক্ৰেটাৰীও ঠিক তেনেকৈ মৃন্ময় বড়ো সাউথ কামৰূপ জিলাৰ বিজেপি দলৰ সেক্ৰেটাৰী আৰু বুদ্ধেশ্বৰ ৰাভা সাউথ কামৰূপ বিজেপিৰ ST মৰ্চাৰ তেওঁ জেনেৰেল সেক্ৰেটাৰী তেওঁলোক কিজনে কাৰ্যালয়ৰ ভিতৰত সোমাই অবৈধভাৱে কাৰোবাৰ নাম কৰ্তন আৰু কাৰোবাৰ নাম অন্তৰ্ভুক্তিৰ ফৰ্মবিলাক ফিল আপ কৰি থকা নিজে গৈ সাংবাদিকে হাতেলোতে ধৰা পেলালে ইতিমধ্যে এই অভিযোগক লৈ তোলপাৰ লাগিছে বকো তথা দক্ষিণ কামৰূপ নিশা বকোস্থিত বকো ছয়গাঁও সমজিলাৰ কাৰ্যালয়ত সংঘটিত হোৱা এই আজব কাণ্ডই এতিয়া বিপাঙত পেলাইছে সকলোৱে এই ঘটনাৰ সময়ত কাৰ্যালয়ত উপস্থিত আছিল মাত্ৰ চকীদাৰজন আৰু সাংবাদিক উপস্থিত হোৱাৰ পিছতেই বিবুধিত পৰে বিজেপিৰ নেতাকৰ্মী আৰু বিজেপিৰ নেতাকৰ্মীয়ে কেমেৰা দেখাৰ পিছতেই ঘটনাস্থলীৰ পৰা ততাতৈয়াকৈ পলায়ন কৰে বকোৰ পৰা মোহৰ আলীৰ ৰিপৰ্ট DY 365